আন্তৰ্জাতিক বজাৰত স্থান পোৱা আৰু ব্যৱসায়িক ভিত্তিত কৰা ফলবোৰৰ ভিতৰত কল অন্যতম। বছৰৰ সকলো সময়তে ইয়াৰ ফল পোৱা যায় আৰু ফলবোৰ অতি সুস্বাদু। অৰ্থনৈতিক ফালৰ পৰাও কলৰ খেতি বৰ লাভজনক। উন্নত পদ্ধতিৰে ইয়াৰ খেতি কৰিলে প্ৰতি হেক্টৰত 40 পৰা 50 টনত উৎপাদন পোৱা যায়। কিন্তু কলৰ উৎপাদনৰ লগতে বিভিন্ন সময়ত বিভিন্ন পোকে আক্ৰমণ কৰা দেখা যায় কল খেতিত। কি পোকে আক্ৰমণ কৰে আৰু কেনেদৰে এই পোকৰ পৰা পৰিত্ৰাণ পাব তাৰে কিছু তথ্য এই প্ৰতিবেদনৰ জৰিয়তে। গুৰি বিন্ধুৱা পোক। এইবিধ পোকে কলৰ আলুটোৰ বিভিন্ন অংশত বিন্ধা কৰি ভিতৰি ভিতৰি খাই জেলজেলীয়া কৰি পেলায়। লাহে লাহে পাতবোৰ হালধীয়া হৈ পৰে আৰু শেষত গছজোপা মৰি যায়। শোধন কৰা পুলি ৰোপণ কৰিলে পোকৰ আক্ৰমণ কম হয়। আক্ৰান্ত গছৰ গুৰিত 40 গ্ৰাম ফুৰাডন ঔষধ প্ৰয়োগ কৰিলে সুফল পোৱা যায়। গাগছ বিন্ধুৱা পোক। এই পোকে গাগছৰ ভিতৰলৈ ফুটা কৰি ভিতৰখন খাই দিয়াৰ ফলত ভিতৰে ভিতৰে পচি যায় আৰু তাত কেঁচুৱে বাহ লয়। এই পোক নিবাৰণৰ বাবে 1 মিলিলিটাৰ মালাথিয়ন 50 এচি নামৰ দৰৱ প্ৰতি লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব লাগে। পাত আৰু ফলাচোৰা পোক। এই পোকে নতুনকৈ ওলোৱা পাত আৰু ফলৰ বাকলিত আক্ৰমণ কৰি পাত আৰু বাকলিৰ ওপৰত আগভাগ বহুৱাই কলটো ফাপৰি খোৱাৰ দৰে কৰি পেলায়। ফলত এনে দাগ পৰা কলৰ মূল্য বজাৰত কমি যায়। নিবাৰণৰ বাবে 0.05% শক্তিৰ মনোক্ৰটফছ ঔষধৰ মিশ্ৰণ 50 মিলিলিটাৰ পাতৰ থোৰত ঢালি দি সম্পূৰ্ণভাৱে পোক নিবাৰণ কৰিব পৰা যায়। অধিক তথ্যৰ বাবে অভিজ্ঞ কৃষকৰ পৰা পৰামৰ্শ লবলৈ নাপাহৰিব। নিউজ ডেস্ক ৰিপৰ্ট, অংকুৰিত অসম।